তেওঁলোকে এতিয়া 2024 আমাৰ 12 বছৰ চাকৰি অতিক্ৰম হৈ গ'ল। 24 পিছত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে এনেকুৱা এটা সিদ্ধান্ত লৈছে যে চাকৰি আমাৰ তোমালোকক নতুনকৈ নিয়মীকৰণ কৰিম, কিন্তু নতুন দৰমহা হ'ব। পূৰ্বৰ দৰমহাত পূৰ্বৰ বেনিফিট, পূৰ্বৰ লিভ চিপ বেনিফিট একো নোপোৱা, তোমালোকক এইটো আমি কৰিব পাৰোঁ। গতিকে এই কথাটো যদি আজি 5 বছৰ আগতে বা 10 বছৰ আগতে ক'লে হয়, বা আজি 8 বছৰ আগতে ক'লে হয়, তেতিয়াহ'লে আমি মানি ল'ব পাৰিলোঁ হয়। কিন্তু আমি 13 বছৰ চাকৰি কৰাৰ পিছত এইটো কেনেকৈ মানি ল'ব পাৰিম? এইটো আমাৰ কাৰণে সম্পূৰ্ণ একেবাৰে এইটো বঞ্চনাৰ এটা অবিচাৰযুক্ত এটা সিদ্ধান্ত বুলি ভাবোঁ চৰকাৰৰ, আৰু এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি গোচৰ ৰুজু কৰিছোঁ, আৰু সেই গোচৰো আমাৰ চৰকাৰ গুৱাহাটী বিচাৰাধীন হৈ আছে। কিন্তু চৰকাৰে একেবাৰে লেহেমীয়া কৰি আছে, একেবাৰে দীঘলীয়া কৰি আছে, আৰু চৰকাৰে তাত কোনো ধৰণৰ শপতনামা দাখিল কৰা নাই আজিলৈকে। আৰু শপতনামা দাখিল নকৰাৰ ফলত কি হৈছে, এতিয়া কেছটো মানে ৰিজাল্ট ওলোৱা নাই, ফলাফল এটা ভালকৈ ওলোৱা নাই। হয়, এতিয়া সেইটো নোলোৱাতে আৰু কি কৰিছে, এতিয়া শেহতীয়াভাৱে আজি যোৱা সপ্তাহত আৰু এটা বিজ্ঞাপন ওলাই দিছে যে তেওঁলোকক আকৌ নিয়মীকৰণ কৰা হ'ব। আগত পূৰ্বৰ 5 বছৰ অভিজ্ঞতাৰ ঠাইত 5 বছৰ ঠাইত এতিয়া 3 বছৰীয়া কৰি দিলে। 3 বছৰীয়া অভিজ্ঞতাটো কৰি এতিয়া আকৌ নতুন যিখিনি 2022 নিযুক্তি পাইছিল, সেই 22 নিযুক্তি পোৱাখিনিও তেওঁলোকৰ ৰেগুলাৰাইজ হ'ব। অথচ আমি 2012 পৰা এতিয়ালৈকে কৰি আছোঁ, কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই। সেয়ে আমি আমাৰ 2012 পৰা যিখিনি 12-14 যিখিনি নিযুক্তি পাইছিলোঁ, সেইখিনি আমি অত্যন্ত ক্ষোভিত হৈ পৰিছোঁ। আৰু আমি অহা 12 তাৰিখে 12 নৱেম্বৰ তাৰিখে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ সন্মুখত আমি প্ৰায় 11,000 শিক্ষক আছোঁ, 11,000 শিক্ষকে অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্য। তেওঁলোকে এতিয়া 2024 আমাৰ 12 বছৰ চাকৰি অতিক্ৰম হৈ গ'ল। 24 পিছত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে এনেকুৱা এটা সিদ্ধান্ত লৈছে যে চাকৰি আমাৰ তোমালোকক নতুনকৈ নিয়মীকৰণ কৰিম, কিন্তু নতুন দৰমহা হ'ব। পূৰ্বৰ দৰমহাত পূৰ্বৰ বেনিফিট, পূৰ্বৰ লিভ চিপ বেনিফিট একো নোপোৱা, তোমালোকক এইটো আমি কৰিব পাৰোঁ। গতিকে এই কথাটো যদি আজি 5 বছৰ আগতে বা 10 বছৰ আগতে ক'লে হয়, বা আজি 8 বছৰ আগতে ক'লে হয়, তেতিয়াহ'লে আমি মানি ল'ব পাৰিলোঁ হয়। কিন্তু আমি 13 বছৰ চাকৰি কৰাৰ পিছত এইটো কেনেকৈ মানি ল'ব পাৰিম? এইটো আমাৰ কাৰণে সম্পূৰ্ণ একেবাৰে এইটো বঞ্চনাৰ এটা অবিচাৰযুক্ত এটা সিদ্ধান্ত বুলি ভাবোঁ চৰকাৰৰ, আৰু এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি গোচৰ ৰুজু কৰিছোঁ, আৰু সেই গোচৰো আমাৰ চৰকাৰ গুৱাহাটী বিচাৰাধীন হৈ আছে। কিন্তু চৰকাৰে একেবাৰে লেহেমীয়া কৰি আছে, একেবাৰে দীঘলীয়া কৰি আছে, আৰু চৰকাৰে তাত কোনো ধৰণৰ শপতনামা দাখিল কৰা নাই আজিলৈকে। আৰু শপতনামা দাখিল নকৰাৰ ফলত কি হৈছে, এতিয়া কেছটো মানে ৰিজাল্ট ওলোৱা নাই, ফলাফল এটা ভালকৈ ওলোৱা নাই। হয়, এতিয়া সেইটো নোলোৱাতে আৰু কি কৰিছে, এতিয়া শেহতীয়াভাৱে আজি যোৱা সপ্তাহত আৰু এটা বিজ্ঞাপন ওলাই দিছে যে তেওঁলোকক আকৌ নিয়মীকৰণ কৰা হ'ব। আগত পূৰ্বৰ 5 বছৰ অভিজ্ঞতাৰ ঠাইত 5 বছৰ ঠাইত এতিয়া 3 বছৰীয়া কৰি দিলে। 3 বছৰীয়া অভিজ্ঞতাটো কৰি এতিয়া আকৌ নতুন যিখিনি 2022 নিযুক্তি পাইছিল, সেই 22 নিযুক্তি পোৱাখিনিও তেওঁলোকৰ ৰেগুলাৰাইজ হ'ব। অথচ আমি 2012 পৰা এতিয়ালৈকে কৰি আছোঁ, কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই। সেয়ে আমি আমাৰ 2012 পৰা যিখিনি 12-14 যিখিনি নিযুক্তি পাইছিলোঁ, সেইখিনি আমি অত্যন্ত ক্ষোভিত হৈ পৰিছোঁ। আৰু আমি অহা 12 তাৰিখে 12 নৱেম্বৰ তাৰিখে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ সন্মুখত আমি প্ৰায় 11,000 শিক্ষক আছোঁ, 11,000 শিক্ষকে অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্য